ধেমাজি জিলা ছাত্ৰ সন্থাৰ এক অন্যতম আঞ্চলিক ছাত্ৰ সন্থা ডিমৌ আঞ্চলিক ছাত্ৰ সন্থা। এই ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ সন্থাৰ শৈক্ষিক নীতিৰ আধাৰত এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বিশেষ কৃতকাৰ্যৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবৰ কাৰণে এই বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিলে। ইয়াত আমি আহি উপস্থিত হ'লোহি। উপস্থিত হৈ আমি নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে শুভেচ্ছা জনোৱাৰ লগতে তেওঁলোকে অনাগত দিনত যাতে অধিক দায়বদ্ধতাৰে যাতে আগবাঢ়ি যাব পাৰে, তাৰ লগে লগে অনাগত দিনত তেওঁলোকে যাতে জাতিটোৰ সৈতে সংপৃক্ত হৈ যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে, শিপাৰ সৈতে সংপৃক্ত হৈ যাতে আগবাঢ়ি যাব পাৰে, সেই কথা বতৰাবিলাক ইয়াত আলোচনা কৰা হৈছে। এই অনুষ্ঠানটোৰ জৰিয়তে কেৱল কেইটামান ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা আৰু অভিনন্দন জনোৱাৰ লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনাগত দিনত এইসমূহ পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেইসকল ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে এই অনুষ্ঠানসমূহে বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আজি অনুষ্ঠানটোত ডিমৌ অঞ্চলৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় শিক্ষানুষ্ঠানৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল উপস্থিত আছিলে। ইয়াত শৈক্ষিক বাতাবৰণৰ সম্পৰ্কে ইয়াত বিভিন্ন ধৰণৰ কথা বতৰা ইয়াত আলোচনা কৰা হৈছে। আমি আশা প্ৰকাশ কৰিম অনাগত দিনত এই অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে অধিক দায়বদ্ধতাৰে আগবাঢ়ি যোৱাৰ লগতে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে অনুপ্ৰাণিত হৈ অনাগত দিনত এই অঞ্চলটোক অধিক জিলিকাই ৰাখিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। কিমানজন ছাত্ৰ ছাত্ৰীক আজি এই সম্পূৰ্ণ অনুষ্ঠান আয়োজন কৰা হৈছে? হয়, ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমি বিশেষ অভিনন্দন অনুষ্ঠানটি আজি আমি ডিমৌ চাৰিআলি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিলোঁ। আমি ডিমৌ অঞ্চলৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় আমি 18জন ছাত্ৰ ছাত্ৰীক আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আমি উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 70% বা ততোধিক নম্বৰ সহ উত্তীৰ্ণ হোৱা আমি ছাত্ৰ ছাত্ৰীক আজি বিশেষ অভিনন্দন অনুষ্ঠানটিৰ জৰিয়তে শুভেচ্ছা ও আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি অনাগত দিনত আমি ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি প্ৰত্যেক বছৰৰ দৰে ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই এনে বিশেষ অভিনন্দন অনুষ্ঠানখিনি আয়োজন কৰি আহিছে। এই বছৰো কোনো ব্যতিক্ৰম নহয়। আমি প্ৰায় 18জন আমি ছাত্ৰ ছাত্ৰীক আজি অভিনন্দন জ্ঞাপন কৰোঁ। ইয়াত আজি অনুষ্ঠানত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মা দেৱ উপস্থিত থাকে। সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক প্ৰমুখী কৰি জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা স্থানীয় ডিমৌ চাৰিআলি মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ গজেন চন্দ্ৰ মিপুন, চিমেনমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলিন টাইং, আমাৰ ডিমৌ বন বিষয়া আমাৰ হেমচন্দ্ৰ পান্যাং, চিলি সূৰ্যোদয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ বিষয় শিক্ষক বুধিন ফুকন প্ৰমুখী কৰি আমাৰ ডিমৌ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আজি সম্বোধন অনুষ্ঠানত উপস্থিত থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।